মুহূৰ্তত দিবলৈ ওলাইছে এটা ভয়ংকৰ খবৰ। মঙলদৈত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। মঙলদৈ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। মঙলদৈ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লেঙেৰীপাৰাত দ্ৰুতবেগী ট্ৰাক আৰু স্কুটিৰ মাজত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত 3জন লোক গুৰুতৰভাৱে আহত হৈছে। জানিব পৰা মতে এজন লোকৰ ভৰি ছিঙি পৰি ৰয় পথৰ ওপৰত। দুৰ্ঘটনাটো সংঘটিত কৰি ট্ৰাক ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে। ইতিমধ্যে দুৰ্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে। আহত লোককেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আমি আকৌ জনাইছো মঙলদৈ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লেঙেৰীপাৰাত দ্ৰুতবেগী ট্ৰাক আৰু স্কুটিৰ মাজত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত 3জন লোক গুৰুতৰভাৱে আহত হৈছে। জানিব পৰা মতে এজন লোকৰ ভৰি ছিঙি পৰি ৰয় পথৰ ওপৰত। দুৰ্ঘটনাটো সংঘটিত কৰি ট্ৰাক ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে। পূব মঙলদৈ কলেজ পাৰ হৈ যায়, মঙলদৈ যাতে পূব মঙলদৈ কলেজ পাৰ হৈ যায় আপোনাৰ নিংৰিপাৰা বুলি ক'ব পাৰি, নিংৰিপাৰা। তাতে স্কুটিটোত 3টা ল'ৰাই আছিল। আমাৰ লগৰ ল'ৰা বিহু খাই পেলাই উৰুকা খাই বা আহি ঘূৰি ফুৰি আছে। তাতে আহি ট্ৰাকৰ লগত মুখামুখি খুন্দা এটা মাৰা গ'ল। তাৰ পিছত সিহঁতে ওচৰকেইটা এম্বুলেঞ্চ তৎক্ষণাত গ'ল। মঙলদৈ অসামৰিক চিকিৎসালয়ক আমাৰ ফোন কৰা হ'ল এম্বুলেঞ্চৰ কাৰণে। ফোন কৰাৰ জৰিয়তে এম্বুলেঞ্চ তৎক্ষণাত যাই পেলাই 3টা পেচেণ্টক লৈ এতিয়া মঙলদৈ অসামৰিক চিকিৎসালয় আহি পাইছে। ট্ৰাকৰ লগত ট্ৰাক আৰু স্কুটি বাইক 3টা আছিল, 3জন আছিল, ল'ৰা মানুহ আছিল। অৱস্থাটো এতিয়া দুৰ্ভাগ্যজনক অৱস্থা। কি হয় এতিয়া মালিকে জানে আৰু। গুৱাহাটী লৈ গ'ল, এতিয়া বৰ্তমান গুৱাহাটী লৈ গৈছে। স্কুটিটো এতিয়া এইটো মই পিছফালৰ পৰা মই আছোঁ খাৰুপেটীয়া পৰা আহি আছোঁ। স্কুটিটো এতিয়া আহি আমি তৎক্ষণাত আমিও তাৰমানে আগৰ গাড়ী এক্সিডেণ্ট হ'ল, ময়ো তাৰমানে তেতিয়া থিয় হ'লোঁ। আমি খালি বেগটো চাইড কৰি আহোঁতে তাৰমানে সেয়া চাইছোঁ। এতিয়া স্কুটিটো ইফালৰ পৰা গ'লে ইফালৰ পৰা আহিছে, এইটো মই ভালকৈ ক'ব নোৱাৰিম। ট্ৰাকটো আমাৰ ইফালৰ পৰা আহি আছে, তেজপুৰৰ পৰা গুৱাহাটী। মঙলদৈৰ পৰা ৰফিক ইছলামৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।